নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি ভাবিছেনে কেতিয়াবা যি ডাটা আপুনি ব্যৱহাৰ কৰি আছে বা যি ডাটা আপুনি ব্যৱহাৰ কৰিছে সেই ডাটা আপোনাৰ কেতিয়াবা ৰৈ যায় কিন্তু সেই ডাটা বৰ্তমান সময়ত কৰ্তন কৰা হয় 12 বজাৰ পিছত বা নিশা 12 বজাৰ পিছত সেই ডাটা কৰ্তন কৰা হয় এতিয়া প্ৰশ্ন উত্থাপন হৈছে আপুনি মূল্য পৰিশোধ কৰি আছে কোম্পানীসমূহক আপোনাৰ মূল্য পৰিশোধ কৰি আছে কিন্তু তাৰ পিছতো আপোনাৰ অধিকাৰ নাই নি আপোনাৰ ডাটা নিজৰ ওচৰত ৰখাৰ 12 বজাৰ পিছত ৰৈ যোৱা ডাটা কিয় কৰ্তন কৰা হয় এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যসভাৰ মজিয়াৰ সাংসদ ৰাঘৱ চাদ্দাই প্ৰশ্ন উত্থাপন কৰিছে আৰু পোনপটীয়াকৈ কৈছে মোবাইল ডাটা কৰ্তনৰ সন্দৰ্ভত সলনি হ'ব লাগে নিয়ম সম্পূৰ্ণ সলনি হ'ব লাগে তাৰ সমান্তৰালকৈ প্ৰশ্ন উত্থাপন কৰিছে নিয়ম সলনি হোৱাৰ কাৰণে দাবী উত্থাপন কৰিছে আৰু সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ নিশা 12 বজাৰ পিছত কিয় কৰ্তন কৰা হয় ইন্টাৰনেট ডাটা এটা গুৰুত্বপূৰ্ণ কথা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে দিনটোৰ ৰৈ যোৱা ডাটা কিয় ঘূৰাই নাপায় গ্ৰাহকে দিনৰ শেষত যি ডাটা ৰৈ যায় সেই ডাটা আপুনি কিয় ঘূৰাই নাপায় ৰৈ যোৱা ডাটা কিয় পিছদিনাখন ব্যৱহাৰ কৰিব নোৱাৰে গ্ৰাহকৰ পৰা ঠিকেই টকা লয় টেলিকম কোম্পানীয়ে গ্ৰাহকৰ পৰা 28 দিনীয়া যি টাৰ্ম আছে সেই টাৰ্মৰ টকা তেওঁলোকে লয় মোবাইল ডাটাৰ ক্ষেত্ৰত খৰচ অনুসৰি ৰিচাৰ্জ হ'ব লাগে কিন্তু কি কৰা হয় আপুনি যদি 1 GB ডাটা ব্যৱহাৰ কৰিছে বা ৰিচাৰ্জ কৰিছে তেন্তে যদিহে আপোনাৰ দিনটোৰ শেষত সেই ডাটা ৰৈ যায় তেন্তে কৰ্তন কৰা হয় এই সকলোবিলাক এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰিচাৰ্জৰ নিয়ম সলনি কৰাৰ দাবী উত্থাপন হৈছে দিনটোৰ ৰৈ যোৱা ডাটা কিয় ঘূৰাই নাপায় গ্ৰাহকে দিনটোৰ শেষত আপোনাৰ মোবাইলত যদি 500 MB বা 1 GB ডাটা ৰৈ যায় নিশা 12 বজাৰ লগে লগে সেইখিনি কৰ্তন কৰা হয় আপুনি যি ডাটাৰ কাৰণে সম্পূৰ্ণ মূল্য পৰিশোধ কৰিছে সেই ডাটা ব্যৱহাৰ কৰাৰ অধিকাৰ আপোনাৰ নাই নেকি টেলিকম কোম্পানীসমূহৰ এই ইউজ ইট অৰ লজ ইট নীতিৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ৰাঘৱ চাদ্দা ৰাজ্যসভাত সাংসদ ৰাঘৱ চাদ্দাৰ গুৰুত্বপূৰ্ণ দাবী 12 বজাৰ ডেডলাইন আৰু কাৰিকৰী কৌশলক লৈ প্ৰশ্ন উত্থাপন কৰিছে টেলিকম কোম্পানীসমূহে তেওঁলোকৰ সফটৱেৰ বাবে বা লাভৰ কাৰণে এনেদৰে ডিজাইন কৰে যাতে কেলেণ্ডাৰ দিন এটা নতুন ইউনিট হিচাপে গণ্য কৰা হয় ইয়াৰ ফলত কোম্পানীটোৰ বাবে হিচাপ ৰখাত সুবিধা হয় কিন্তু প্ৰশ্ন হয় গ্ৰাহকৰ সুবিধাৰ বাবে এই নিয়ম সলনি কৰিব নোৱাৰি নেকি 12 বজাৰ লগে লগে ডাটা কাটি দিয়াটো প্ৰকাৰান্তৰে গ্ৰাহকক এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত আবদ্ধ কৰি ৰখাৰ কৌশল যাতে গ্ৰাহকে অধিক ডাটাৰ প্ৰয়োজন হ'লে পুনৰ টপ আপ কৰিবলৈ বাধ্য হয় আপুনি যদি 1 GB এটা টপ আপ কৰে বা 2 GB এটা টপ আপ কৰে তেন্তে যদি কেনেবাকৈ সেই ডাটা ৰৈ যায় সেই 2 GB ডাটাটো ৰৈ যায় পূৰ্বতে সেইসমূহ ঠিক আছিল পূৰ্বতে যদি আপুনি এক্সট্ৰা টপ আপ কৰে তেন্তে সেই টপ আপ ৰৈ যায় কিন্তু বৰ্তমান সময়ত যদি আপুনি আজিৰ দিনটোত বৰ্তমান সময়ত যদি আপুনি ৰিচাৰ্জ কৰে বা টপ আপ কৰে 12 বজাৰ পিছত সেই টপ আপ কৰ্তন কৰা হয় আপুনি ডাটা ব্যৱহাৰ কৰিছে যদি ঠিক আছে যদি আপোনাৰ ডাটা ৰৈ যায় তেন্তে সেই ডাটা কৰ্তন হয় এতিয়া তাক লৈ প্ৰশ্ন উত্থাপন হৈছে যে ৰৈ যোৱা ডাটাৰ ওপৰত কাৰ অধিকাৰ আছে গ্ৰাহকে যেতিয়াই এটা ৰিচাৰ্জ কৰে তেতিয়াই এটা নিৰ্দিষ্ট পৰিমাণৰ ডাটা কিনি লয় উদাহৰণস্বৰূপে যদি আপুনি 1 মাহৰ কাৰণে 42 GB ডাটা লৈছে তেন্তে আপুনি 42 GB ডাটাৰ বাবে টকা দিছে যদি কোনোবা এদিন আপুনি মাত্ৰ 100 MB খৰচ কৰিলে তেন্তে ৰৈ যোৱা 1.4 GB ডাটা পিছদিনা যোগ নোহোৱাটো গ্ৰাহকৰ প্ৰতি এক অন্যায় বুলি ক'ব পাৰি ভাৰতীয় বজাৰত কেৱল 1-2টা কোম্পানীহে উইকেণ্ড ডাটা ৰোল অভাৰৰ দৰে সুবিধাসমূহ দি আছে যিটো সকলোৰে কাৰণে বাধ্যতামূলক হোৱা উচিত বৰ্তমানৰ অৱস্থাত আমি যদি ভেলিডিটিৰ বাবে টকা দিওঁ বা ডাটা ব্যৱহাৰৰ বাবে নহয় যদি ব্যৱস্থাটো এনেকুৱা হ'লহেঁতেন যে আপুনি 10 GB ডাটা কিনিছে যিমান দিনলৈকে সেই 10 GB শেষ নহয় সিমান দিনলৈকে ভেলিডিটি থাকিব তেন্তে গ্ৰাহক আটাইতকৈ লাভৱান হ'ব কিন্তু টেলিকম কোম্পানীবোৰে লাভৰ অংক মিলাবলৈ গৈ গ্ৰাহকক প্ৰতিদিনে এটা লিমিটত বান্ধি থৈছে আৰু তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ ওচৰত গ্ৰাহকৰ বহুদিনীয়া দাবী আছে যে ডাটাৰ কোনো নিৰ্দিষ্ট ম্যাদ থাকিব নালাগে যদি গ্ৰাহকে টকা দিছে তেন্তে সেই ডাটা সম্পূৰ্ণকৈ শেষ কৰাৰ অধিকাৰ তেওঁলোকৰ থাকিব সদ্যহতে মোবাইলৰ ৰিচাৰ্জক লৈ ৰাঘৱ চাদ্দাই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিলে ইনকামিংক লৈ যদি আপোনাৰ ৰিচাৰ্জ কৰ্তন কৰা হয় তেন্তে আপোনাৰ ইনকামিং সেৱাও কৰ্তন কৰি দিয়া হয় তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিলে আৰু বৰ্তমান সময়ত ডাটাক লৈ এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে কিয়নো সদ্যহতে সকলোৱে টপ আপ কৰে আপুনি মই সকলোৱে টপ আপ কৰে
যদি আপুনি 1 GB এটা টপ আপ কৰে তেন্তে সেই 1 GB টো যদি ৰৈ যায় বা 12 বজাৰ পিছত যদি কৰ্তন হয় তেন্তে তাৰ কাৰণে কোন দায়ী? আপুনি টপ আপটোৰ কাৰণে সম্পূৰ্ণ মূল্য দিছে, সেই সম্পূৰ্ণ মূল্যৰ অধিকাৰ আপোনাৰ ওচৰত নাই নেকি? টেলিকম কোম্পানীবিলাকে আপোনাৰ মোৰ পৰা অধিকাৰ কাঢ়ি লৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাঘৱ চাদ্দাই। আৰু ৰাজ্যসভাৰ সদনৰ মজিয়াত উত্থাপন হৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে, দিনটোৰ শেষত আপোনাৰ মোবাইলত যদি ডাটা ৰৈ যায় সেই ডাটা কিয় কৰ্তন কৰা হয়? আপুনি নিৰ্দিষ্ট সময়ত ৰিচাৰ্জ কৰে মোবাইলৰ টেলিকম কোম্পানীৰ যি মাহিলী ছিষ্টেম, সেই মাহিলী ছিষ্টেমক লৈও প্ৰশ্ন উত্থাপন হৈছে। যি সময়ত সকলোৱে এমাহত 30 দিন ধৰে, টেলিকম কোম্পানীসকলে 28 দিন ধৰে, তাতো গ্ৰাহকৰ লোকচান হৈ আছে। যদি আপোনাৰ মোবাইলৰ পৰা ৰিচাৰ্জ কৰ্তন হয় বা আপুনি ৰিচাৰ্জ নকৰে তেন্তে আপোনাৰ ইনকামিং সেৱা বাতিল কৰা হয় বা ইনকামিং সেৱা কৰ্তন কৰা হয়। ইয়াৰ ফলত গ্ৰাহক লোকচান হৈ আছে। আৰু বৰ্তমান সময়ত আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে যে দিনটোৰ শেষত আপোনাৰ মোবাইলত যদি ডাটা ৰৈ যায়, 1 GB ৰখ, 500 MB ৰখ বা 100 MB ৰখ, যি ডাটা ৰৈ যায় সেই ডাটা 12 বজাৰ লগে লগে কিয় কৰ্তন কৰা হয়? ৰৈ যোৱা ডাটা কিয় পিছদিনাখন ব্যৱহাৰ কৰিব নোৱাৰে? আৰু ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, মোবাইল ডাটাৰ ক্ষেত্ৰত খৰচ অনুসৰি ৰিচাৰ্জ হ'ব লাগে। সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। ৰাজ্যসভাৰ মজিয়াত সাংসদ ৰাঘৱ চাদ্দাই এই কথা স্পষ্টকৈ উল্লেখ কৰিছে। ভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছিলে, কি হ'ব কি নহ'ব। গ্ৰাহকৰ পৰা ঠিকেই টকা লয় কোম্পানীসমূহে, টেলিকম কোম্পানীসমূহে প্ৰত্যেকটো ৰিচাৰ্জত ঠিকেই টকা লয় বা তাত যিসমূহ ৰিচাৰ্জৰ দাম আছে সেইসমূহৰ যদি চাবলৈ যায় তেন্তে তেওঁলোকৰ লাভ হৈ আছে। কিন্তু প্ৰশ্নটো হৈছে যিসমূহ আমাৰ অধিকাৰ, যিসমূহ গ্ৰাহকৰ অধিকাৰ, সেই অধিকাৰসমূহ কিয় দিয়া হোৱা নাই? আৰু এইসমূহ সলনি হ'ব লাগে বুলি উল্লেখ কৰিছে সকলোৱে। সচেতন গ্ৰাহকৰ মাজত বৰ্তমান চৰ্চা আৰম্ভ হৈছে। ৰিচাৰ্জৰ নিয়ম বা ডাটাৰ ক্ষেত্ৰত সকলো নিয়ম অলপ সাল সলনি ঘটাব লাগে। আৰু ৰাজ্যসভাত সাংসদ ৰাঘৱ চাদ্দাৰ গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে, যদি আপোনাৰ ডাটা ৰৈ যায় তেন্তে তাত কেৱল আপোনাৰ অধিকাৰ আছে। আপোনাৰ মোবাইলত আপুনি ডাটা ভৰাইছে, সেই ডাটা আপুনি কেতিয়া খৰচ কৰিব, কেতিয়া আপুনি খৰচ নকৰিব তাৰ অধিকাৰ আপোনাৰ হ'ব লাগে। কিয়নো আপুনি সেই ডাটাত আপুনি নিৰ্দিষ্ট টকা দিছে বা নিৰ্দিষ্ট মূল্য দিছে। কিয়নো চিমখন আপোনাৰ, যি কোম্পানীৰ আপুনি চিম ব্যৱহাৰ নকৰিলেও কিয় সেই চিমখন হৈছে আপোনাৰ। আপুনি কোম্পানীৰ পৰা টকা দি চিম লৈছে, কোম্পানীয়ে আপোনাক নাম্বাৰ দিছে, কোম্পানীৰ নিয়ম অনুসৰি আপুনি ৰিচাৰ্জ কৰিছে। কিন্তু এনেকুৱা এটা সময় আহি পৰিছে যে যি সময়ত আপোনাৰ চিম থকাৰ পিছতো সেই অধিকাৰ আপোনাৰ পৰা কাঢ়ি অনা হৈছে। আৰু ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আমাৰ ওচৰত সাংসদ ৰাঘৱ চাদ্দাৰ মন্তব্য আছে বা কি ভাষণ দিছিলে সেই ভাষণ আছে, যদি সম্ভৱ হয় আমি দেখুৱাৰ চেষ্টা কৰিছোঁ। सर, जब एक यूजर अपना मोबाइल फोन रिचार्ज कराता है तो उसे अपने रिचार्ज प्लान के हिसाब से डेली की डेटा लिमिट मिलती है, 1.5 GB, 2 GB या 3 GB प्रतिदिन। लेकिन ये डेली की डेटा लिमिट जो होती है रात 12 बजे समाप्त हो जाती है जैसे ही दिन खत्म होता है, और ये अनयूज डेटा जो है ये फोरफिट हो जाता है, ये अगले दिन रोल ओवर या नेक्स्ट डे कैरी फॉरवर्ड नहीं होता है। कंज्यूमर से पैसा तो पूरे डेटा का लिया जाता है, लेकिन ये अनयूज डेटा, जो बचा हुआ डेटा होता है, ये एक्सपायर हो जाता है जैसे दिन समाप्त होता है। सर, फर्ज करिए कि महीने की शुरुआत में आपने अपनी गाड़ी में 20 लीटर पेट्रोल भरवाया, महीने के अंत तक 15 लीटर पेट्रोल कंज्यूम हो गया, 5 लीटर बच गया, तो क्या महीने के अंत पे पेट्रोल पंप वाला आकर आपको कहता है कि 5 लीटर पेट्रोल वापस कर दो क्योंकि उसकी वैलिडिटी समाप्त हो गई? नहीं, क्योंकि आपने पैसा पूरे 20 लीटर का दिया है। ठीक इसी तरह जितने डेटा का पैसा हमसे लिया जाता है उतना डेटा हमें यूज करने दिया जाए, वो एक्सपायर ना हो। ये हमारे मेहनत के पैसे से खरीदा गया डेटा है। और सर, चालाकी देखिए, आजकल के रिचार्ज प्लान्स में डेली की डेटा लिमिट होती है, मंथली की डेटा लिमिट नहीं होती, क्योंकि मंथली की डेटा लिमिट के अंदर मैक्सिमम डेटा की खपत का कंज्यूम करने की प्रोबेबिलिटी यानी कि संभावना ज्यादा होती है। एक महीने के भीतर या मान लीजिए 4-7 दिन कोई व्यक्ति व्यस्त है या बीमार है, लेकिन बचे हुए दिन में या जब उसकी छुट्टी होती है वो ज्यादा डेटा कंज्यूम कर सकता है। इसीलिए मैक्सिमम डेटा मंथली प्लान में कंज्यूम होता है। इसके चलते आज टेलीकॉम ऑपरेटर डेली की डेटा लिमिट वाला प्लान पुश करते हैं। सर, आज इंटरनेट सिर्फ एक एंटरटेनमेंट या मनोरंजन का सोर्स नहीं है, यह एक प्रकार से हमारे जीवन के लिए एसेंशियल बनता जा रहा है। इट इज लाइक डिजिटल ऑक्सीजन। हर चीज के लिए
इंटरनेट चाहिए और इसीलिए आज करोड़ों भारतीयों का जब लाखों जीबी डेटा रोज एक्सपायर हो जाता है, अनयूज्ड बचा हुआ डेटा, क्योंकि उसकी वैलिडिटी समाप्त हो गई, तो यह सवाल अब सिर्फ डेटा का नहीं है सर, यह कंज्यूमर राइट्स का सवाल बन चुका है। इसीलिए मेरी 3 स्पष्ट मांगे आज सदन में। पहली मांग, यह नियम बने कि डेटा कैरी फॉरवर्ड यानी कि डेटा रोल ओवर की सुविधा हर यूजर को दी जाए, यानी कि दिन के अंत पे आपका जितना जीबी डेटा बच गया वो अगले दिन के आपके डेली के डेटा पैक में जोड़ा जाए, वैलिडिटी के साथ समाप्त ना हो। दूसरा पॉइंट, अगर महीने के अंत में काफी बड़ी मात्रा में आपका डेटा एक्यूमुलेट अगर हो जाता है, बच जाता है, तो यूजर को ऑप्शन दिया जाए कि इस डेटा की वैल्यू का एडजस्टमेंट वो अपने रिचार्ज प्लान के अगेंस्ट कर सके, यानी कि अगले महीने वो जितने वैल्यू की रिचार्ज कराता है उसमें से छूट मिले, डिस्काउंट मिले अनयूज डेटा की मार्केट वैल्यू के अनुसार। जैसे कि बिजली की खपत आप जितनी करते हैं, जितने यूनिट, उतना ही पैसा भरते हैं, ठीक उसी तरह जितने जीबी डेटा कंज्यूम करें उतना ही पैसा वसूला जाए, उससे ज्यादा ना वसूला जाए। और थर्ड नियम जो बनना चाहिए वो ये है कि अनयूज डेटा को आपका डिजिटल एसेट माना जाए और जिस प्रकार से हम पैसा ट्रांसफर कर सकते हैं, डेटा ट्रांसफर अलाउड होना चाहिए। यानी कि यदि आज मेरा कुछ बचा हुआ डेटा है डेली पैक के अनुसार, मैं अपना बचा हुआ 1-1.5 जीबी अपने परिवार वालों को। सर, जब एक यूजर अपना मोबाइल फोन रिचार्ज कराता है तो उसे अपने रिचार्ज प्लान के हिसाब से डेली की डेटा लिमिट मिलती है, 1.5 जीबी, 2 जीबी या 3 जीबी प्रतिदिन। लेकिन ये डेली की डेटा लिमिट जो होती है रात 12 बजे समाप्त हो जाती है, जैसे ही दिन खत्म होता है, और ये अनयूज डेटा जो है ये फोरफीट हो जाता है, ये अगले दिन रोल ओवर या नेक्स्ट डे कैरी फॉरवर्ड नहीं होता है। कंज्यूमर से पैसा तो पूरे डेटा का लिया जाता है, लेकिन ये अनयूज डेटा जो बचा हुआ डेटा होता है ये एक्सपायर हो जाता है जैसे दिन समाप्त होता है। सर, फर्ज करिए कि महीने की शुरुआत में आपने अपनी गाड़ी में 20 लीटर पेट्रोल भरवाया, महीने के अंत तक 15 लीटर पेट्रोल कंज्यूम हो गया, 5 लीटर बच गया, तो क्या महीने के अंत पे पेट्रोल पंप वाला आकर आपको कहता है कि 5 लीटर पेट्रोल वापस कर दो क्योंकि उसकी वैलिडिटी समाप्त हो गई? नहीं, क्योंकि आपने पैसा पूरे 20 लीटर का दिया है। ठीक इसी तरह जितने डेटा का पैसा हमसे लिया जाता है उतना डेटा हमें यूज करने दिया जाए, वो एक्सपायर ना हो। ये हमारे मेहनत के पैसे से खरीदा गया डेटा है। और सर, चालाकी देखिए, आजकल के रिचार्ज प्लान्स में डेली की डेटा लिमिट होती है, मंथली की डेटा लिमिट नहीं होती, क्योंकि मंथली की डेटा लिमिट के अंदर मैक्सिमम डेटा की खपत का कंज्यूम करने की प्रोबेबिलिटी यानी कि संभावना ज्यादा होती है। एक महीने के भीतर या मान लीजिए 4-7 दिन कोई व्यक्ति व्यस्त है या बीमार है, लेकिन बचे हुए दिन में या जब उसकी छुट्टी होती है वो ज्यादा डेटा कंज्यूम कर सकता है। इसीलिए मैक्सिमम डेटा मंथली प्लान में कंज्यूम होता है। इसके चलते आज टेलीकॉम ऑपरेटर डेली की डेटा लिमिट वाला प्लान पुश करते हैं। सर, आज इंटरनेट सिर्फ एक एंटरटेनमेंट या मनोरंजन का सोर्स नहीं है, यह एक प्रकार से हमारे जीवन के लिए एसेंशियल बनता जा रहा है। इट इज लाइक डिजिटल ऑक्सीजन, हर चीज के लिए इंटरनेट चाहिए और इसीलिए आज करोड़ों भारतीयों का जब लाखों जीबी डेटा रोज एक्सपायर हो जाता है, अनयूज्ड बचा हुआ डेटा, क्योंकि उसकी वैलिडिटी